বৰষুণৰ আগজাননী কেৱল ৰাজ্যই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে এইকেইদিন বতৰ বেয়া হৈ থাকিব বিভিন্ন প্ৰান্তত বৰষুণ অব্যাহত থাকিব আৰু ঠাইভেদে পাতলীয়া আৰু মজলীয়া বৰষুণৰ লগতে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে যেটো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আছে বৰ্জাৰস্থিত তেওঁলোকৰ ফালৰ পৰা আগজাননী দিয়া হৈছে কোৱা হৈছে যে অসমৰ বিভিন্ন প্ৰান্তত যেটো তেওঁলোকৰ যিখন মেপ দিয়ে তাত এইখিনি কথা উল্লেখ কৰা হৈছে এয়া উজনি অসমকে ধৰি বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ দেখুৱা হৈছে ইয়েলো এলাৰ্ট জাৰি কৰি থৈ দিয়া হৈছে বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট ধেমাজি লখিমপুৰ লগতে মধ্য অসমতো বৰষুণৰ আগজাননী আছে লগতে নামনি অসমৰ বিভিন্ন প্ৰান্তত গুৱাহাটীকে ধৰি বিভিন্ন কামৰূপ মহানগৰ কামৰূপ গ্ৰাম্য সকলো অঞ্চলত বৰষুণৰ আগজাননী আছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰ ইতিমধ্যে জনাইছে যে ইতিমধ্যে আৰম্ভ হৈছে বৰষুণ গুৱাহাটীত আজি পৰা বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু লগতে যিবোৰ পাৰ্শ্বৱৰ্তী অঞ্চল আছে সেই অঞ্চলসমূহতো বৰষুণ আছে আৰু আগন্তুক 8-9 জুলাইলৈকে ৰাজ্যৰ বিভিন্ন জিলাত লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত বিজুলী ঢেৰেকণিও দেখা পোৱা যাব বতাহ বৰষুণৰ সম্ভাৱনা আছে আৰু এই সতৰ্কবাণী ইতিমধ্যে বৰ্জাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও বান একেবাৰে শুকোৱা নাই সেই অঞ্চলসমূহৰ ৰাজ্যৰ মাজত এতিয়া চিন্তা হৈছে কাৰণ বানৰ পৰা কিছু অঞ্চল হুকাইছিল আৰু কিছুমান মানুহ নিজৰ আপোন ঘৰলৈ ঘূৰি যাবলৈ চেষ্টা কৰিছিল তেনেকুৱা সময়তে যদি পুনৰ বান বৰষুণ হয় তেনে পৰিস্থিতি যদি নৌসমূহ উফন্দি উঠে এতিয়াও বিভিন্ন নৈ উপনৈসমূহ উফন্দি আছে পানী জলস্তৰ এতিয়াও বৃদ্ধি পাই আছে তেনে পৰিস্থিতি যদি পুনৰ ধাৰাসাৰ বৰষুণ হয় তেন্তে পুনৰ ৰাজ্যত বানৰ আশংকা কৰা হৈছে আৰু তেনে পৰিস্থিতিত এটা চিন্তাত পৰিছে নৈপৰীয়া ৰাইজ লগতে বানাক্ৰান্ত লোকসকল কাৰণ কিছুদিন আগত যেটো বান গৈছে সেই বানত ককবকাই আছিল ধেমাজি লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া বিভিন্ন অঞ্চলত আৰু আজিকালি বৰ্তমান সময়তকৈ ডাঙৰ কথা হৈছে ডিব্ৰুগড় চহৰখন কৃত্ৰিম বানত বুৰ যায় ডিব্ৰুগড়ত বৰষুণৰ আগজাননী আছে তিনিচুকীয়াত বৰষুণৰ আগজাননী আছে আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আজি পুৱাৰ পৰা গুৱাহাটীত কিনকিনিয়া বৰষুণ আৰম্ভ হৈছে মাজ নিশাৰ পৰা গুৱাহাটীত ধাৰাসাৰ বৰষুণ অব্যাহত আছে আৰু তেনে পৰিস্থিতিত এতিয়া যেসমূহ মানুহ যিবোৰ অঞ্চলত বানাক্ৰান্ত ৰাইজ আছে আৰু একাংশ লোক এতিয়াও মথাৰীৰ ওপৰতে তেওঁলোকে দুৰ্বিষহ জীৱন পাৰ কৰিব লগা হৈছে প্ৰশাসনৰ পৰা ন্যূনতম তেওঁলোকে সামগ্ৰী লাভ কৰি তেওঁলোকে এই দুৰ্বিষহ জীৱন তেওঁলোকে পাৰ কৰিছে আৰু তেওঁলোকৰ এটাই আশা বতৰ ফৰকাল হলে বৰষুণ কমিলে তেওঁলোক আপোন ঘৰখনলৈ ঘূৰি যাব কিন্তু সেইখিনি সময়তে পুনৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এটা আগজাননী যে ৰাজ্যত 5 দিনলৈকে বিগত 5টা দিন ধাৰাসাৰ বৰষুণ নেৰানেপৰা বৰষুণ অব্যাহত থাকিব লগতে ধুমুহা বৰষুণৰো আগজাননী আছে আৰু এই আগজাননী কেৱল অসমক লৈ পেলাই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক লৈ পেলাই আছে মেঘালয় বিজোৰা মণিপুৰ এই অঞ্চলসমূহতো বৰষুণৰ সম্ভাৱনা আছে বিগত 5টা দিন তেনেকুৱা ধৰণে দেখুৱাই থকা হৈছে আৰু এইখিনি সময়ত বৰষুণৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব পাৰে আটাইতকৈ চিন্তাৰ কথা যে মই ইতিমধ্যে কৈছো অসমৰ যিসমূহ অঞ্চল কাৰণ এটা বানে অসমক বেয়াকৈ ধুই গৈছে আৰু এইখিনি সময়ছোৱাত কেবাখনো জিলাত হাজাৰ লোকে তেওঁলোকে আশ্ৰয় শিবিৰত দিন কটাব লগা হৈছিল আৰু লগতে গুৱাহাটী মহানগৰীৰ কথা যদি ক'বলৈ যাওঁ কৃত্ৰিম বানত এজাক বৰষুণ এঘণ্টা বা দুঘণ্টা বৰষুণ যদি গুৱাহাটীত দিয়ে তাৰ পিছতে কিন্তু কৃত্ৰিম বানত ককবকাবলগীয়া হয় সমগ্ৰ গুৱাহাটীবাসী আৰু সেই যাতনাৰ পৰা বা সেই জমৰ যাতনাৰ পুনৰ ভুগিবলগীয়া হ'ব পাৰে গুৱাহাটী মহানগৰবাসীয়ে যদিহে নেৰানেপেৰা বৰষুণ অব্যাহত থাকে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই সতৰ্কবাণী জাৰি কৰা হৈছে আৰু মন্তব্য আহিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা তেওঁলোকৰ বিশেষজ্ঞ এই সন্দৰ্ভত কি কৈছে আমি আপোনালোকক শুনা বিচাৰিছো আৰু তাৰ পিছতে আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা আপোনালোকে আমাক জনাব পাৰে আমি আপোনালোকৰ মন্তব্য লবলৈ চেষ্টা কৰিম डे 1 में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म लाइटनिंग होने की संभावना है जबकि अरुणाचल प्रदेश असम और मेघालय के 1 या 2 स्थानों में हैवी टू वेरी हैवी रेनफॉल होने की संभावना है डे 2 में हम लोग बात करें तो डे 2 में एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म लाइटनिंग होने की संभावना है इसके अलावा अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा के 1 या 2 स्थानों में हैवी रेनफॉल होने की संभावना है डे 3 में एक्सपेक्ट किया जा रहा है कि अरुणाचल प्रदेश असम मेघालय मणिपुर मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म लाइटनिंग होने की संभावना है इसके अलावा मेघालय के 1 या 2 स्थानों में हैवी टू वेरी हैवी रेनफॉल होने की संभावना है साथ ही साथ अरुणाचल प्रदेश असम
नागालैंड, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में हैवी रेनफॉल एक्सपेक्ट किया जा रहा है। डे 4 में एक्सपेक्ट कर रहे हैं कि असम, मेघालय, मणिपुर, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म लाइटनिंग होने की संभावना है। साथ ही साथ अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में हैवी रेनफॉल एक्सपेक्ट किया जा रहा है। और डे 5 में एक्सपेक्ट किया जा रहा है कि असम, मेघालय, मणिपुर और मिजोरम के 1 या 2 स्थानों में थंडरस्टॉर्म लाइटनिंग होने की संभावना है। इसके अलावा अरुणाचल प्रदेश, असम और मेघालय के 1 या 2 स्थानों में हैवी रेनफॉल होने की संभावना है। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা মন্তব্য শুনিলে হাইলাকান্দিৰ পৰা এজনে কমেন্ট কৰিছে আজাবুৰ ৰহমান তেওঁ কৈছে হাইলাকান্দিত বৰষুণ দিছে বৰাকতো বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিল আৰু ইতিমধ্যে আগজাননী দিয়া হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে বিশেষকৈ উজনি অসম বেছি প্ৰভাৱিত হ'ব বুলি কোৱা হৈছে এই বৰষুণৰ সময়ছোৱাত কাৰণ চিন্তাৰ কথা যে উজনি অসমত বানে ভয়ংকৰ ৰূপ লৈছিল আৰু এতিয়াও বহু লোক নিজৰ আপোন ঘৰখনলৈ ঘূৰি যাব পৰা নাই আৰু তাৰ মাজতেই গৰাখহনীয়া এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে তাক লৈ আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ কাৰণ পানী শুকোৱাৰ লগে লগে এতিয়া কিছুমান অঞ্চলত গৰাখহনীয়া বৃদ্ধি পাইছে আমি দেখিছিলো মৰিগাঁও লাহৰিঘাট এই অঞ্চলসমূহতো গৰাখহনীয়া এটা ভয়ংকৰ ৰূপ লৈছে লগতে শিৱসাগৰ জিলাত দিখৌ নদী জাজি নদী বিভিন্ন প্ৰান্তত এই নদীসমূহৰ খহনীয়া অব্যাহত আছে আৰু তাক লৈ এতিয়া নৈপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে আৰু তাৰ মাজতে ৰাজ্যত এতিয়া পুনৰ 5 দিনলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে আৰু এই অঞ্চলসমূহ ইতিমধ্যে মই কৈছো উজনি অসমৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে লগতে নাগালেণ্ড মণিপুৰ আমাৰ যি উত্তৰ-পূৰ্ব যিখন ৰাজ্য আছে তাতো বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে গুৱাহাটী মহানগৰীৰ কথা পৃথক গুৱাহাটী ডিব্ৰুগড় এই চহৰসমূহত এই বিগত 2-3 বছৰৰ ফালৰ পৰা বেছিকৈ কৃত্ৰিম মানৰ সমস্যাটো দেখা পোৱা গৈছে আৰু গুৱাহাটী মহানগৰীত নতুনকৈ নিৰ্মাণ কৰি থকা কিছুমান উৰণ ক্ষেত্ৰৰ কাৰণে সাধাৰণ জনতাই জমৰ যাতনা ভুগিব লগা হৈছে আজি মই ইতিমধ্যে গুৱাহাটী থকা মানুহ যিসকল গুৱাহাটীবাসী আছে তেওঁলোকে দেখিছে যে গুৱাহাটীত পুৱাৰ ভাগৰ পৰা কিনকিনিয়া বৰষুণ আৰম্ভ হৈছে বতৰ গুমা হৈ আছে তেনে পৰিস্থিতিত দিনটো বৰষুণৰ সম্ভাৱনা আছে যদি দিনটো কিবা কাৰণত বৰষুণ দিয়ে তেন্তে পুনৰ জলমগ্ন হ'ব পাৰে গুৱাহাটীৰ বিভিন্ন প্ৰান্ত বিশেষকৈ সানমাৰী যেটো আমাৰ ৰিজাৰ্ভ বেংকৰ পৰা যখন নুনমাটিলৈকে উৰণ ক্ষেত্ৰ নিৰ্মাণ কৰি থকা হৈছে সেই পথটোত পানী জমা হয় আৰু পানী জমা হোৱাৰ ফলত জমৰ যাতনা ভুগিব লগা হৈছে কন শিক্ষাৰ্থীসকলৰ পৰা অফিচ কাছাৰীলৈ যোৱা ব্যক্তিসকলে লগতে ডাউনটাউন আৰু যিখন আমাৰ এখন উৰণ ক্ষেত্ৰ আছে ডাউনটাউনৰ ওচৰত আছে ৰুক্মিণীগাঁও যিখন উৰণ ক্ষেত্ৰ নিৰ্মাণ কৰি থকা হৈছে তাতো কিন্তু নিৰ্মাণ কাৰ্য চলি থকাৰ কাৰণে তীব্ৰ যান-জঁটৰ সন্মুখীন হৈছে আৰু তেনে পৰিস্থিতিত বাৰম্বাৰ একাটো পানী হোৱাৰ পাছত তাত বিভিন্ন দুৰ্ঘটনাৰ আশংকা কৰা হৈছে লগতে গুৱাহাটীত এনে পৰিস্থিতি হোৱাৰ লগে লগে বিদ্যুৎ কৰ্তনৰ এটা নতুন সমস্যা গতিকে বৰষুণ দিয়াৰ পিছতেই সকলো চিন্তাত পৰে আৰু অনাগত 5টা দিনলৈ ৰাজ্যত বৰষুণৰ আগজাননী ইতিমধ্যে কোৱা হৈছে উজনি অসমৰ লগতে নামনি অসমৰ নলবাৰী বৰপেটা বাক্সা উদালগুৰি এই অঞ্চলসমূহতো বৰষুণ দেখুৱা হৈছে বৰষুণ অব্যাহত থাকিব আগন্তুক 5 দিনলৈ আৰু চিন্তা কৰি থকা হৈছে হাইলাকান্দিৰ পৰা কমেন্ট কৰিছে লগতে তিনিচুকীয়াৰ পৰা এটা কমেন্ট আহিছে উজনি অসমতো বৰষুণ আৰম্ভ হৈছে ইতিমধ্যে যি আগজাননী দিয়া হৈছিল তাত কোৱা হৈছিল যে ধাৰাসাৰ বৰষুণ হ'ব পাৰে কিন্তু এতিয়ালৈকে গুৱাহাটীত ধাৰাসাৰ বৰষুণ দেখা পোৱা নাই কিন্তু কিনকিনিয়া বৰষুণ গুৱাহাটীত আৰম্ভ হৈছে আৰু দিনটোলৈ এই বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু 8 জুলাইলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থাকিব লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ কথা কোৱা হৈছে বতৰ আপোনালোকক জনালো যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আছে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কালি ৰাতি এই সতৰ্কবাণী তেওঁলোকে জাৰি কৰিছিল আৰু কোৱা হৈছে ধুমুহা বৰষুণো আহিব পাৰে বিভিন্ন প্ৰান্তত তাৰ কিছুমান উমান পোৱা গৈছে আৰু কালিৰ দিনটোত জুনাই অঞ্চলত ধেমাজি জুনাই অঞ্চল আছে জুনাই অঞ্চলত কিন্তু কালি নিখাৰ প্ৰায় ধাৰাসাৰ বৰষুণ হৈছে আৰু তাৰ ফলত পুনৰ যিসমূহ অঞ্চল বান শুকাবলৈ আৰম্ভ হৈছিল পানী শুকাবলৈ আৰম্ভ কৰিছিল সেইসমূহ পুনৰ ভৰ্তি হৈ পৰিছে তাৰ পাছত এতিয়া বানাকান্তৰ মাজত হাহাকাৰ বহু বানাকান্তই এতিয়াও আশ্ৰয় শিবিৰত থাকিব লগা হৈছে আৰু তাত তেওঁলোকে ন্যূনতম সা সুবিধা তেওঁলোকে পোৱা নাই প্ৰশাসনৰ বিৰুদ্ধে খুব উজাৰিছে আৰু তাৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী পুনৰ ৰাজ্যত 5 দিনৰ কাৰণে ধাৰাসাৰ বৰষুণ হ'ব সতৰ্কবাণী জাৰি কৰি থোৱা হৈছে আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ যিসমূহ বিভাগ আছে তেওঁলোকক চৰকাৰৰ ফালৰ পৰা সষ্টম কৰি ৰখা হৈছে কিবা কাৰণত যদি বান পৰিস্থিতি হয় তেন্তে পৰিস্থিতিৰ সৈতে যাতে মোকাবিলা কৰিব পাৰে কাৰণ এতিয়াও
মই ইতিমধ্যে কৈছো আমি আমাৰ নিউজ 18 আপোনালোকে দেখি আছে বিগত দিনসমূহত ধেমাজি লখিমপুৰ জুনাই এই অঞ্চলসমূহত জামুগুৰি এই অঞ্চলসমূহত বানৰ সংঘাই ৰূপ লৈছিল আৰু সেই অঞ্চলসমূহত এতিয়াও বানৰ সংঘাৰ অব্যাহত আছে কিছুমান অঞ্চলত শুকাইছে কিছুমান অঞ্চলত শুকোৱা নাই সেই অঞ্চলসমূহৰ ৰাইজ কিন্তু এতিয়া চিন্তাত পৰিছে আৰু তিনিচুকীয়া ডিব্ৰুগড় এই অঞ্চলসমূহত হৈছে তেজপুৰৰ পৰা কোৱা হৈছে তেজপুৰত বৰষুণ নাই তেজপুৰত সেই অঞ্চলটোত বৰষুণৰ আগজাননী দিয়াও নাছিল কিন্তু হাইলাকান্দি বৰাকত আৰম্ভ হৈছে তিনিচুকীয়াত আৰম্ভ হৈছে কি ঠায়ে ঠায়ে আৰম্ভ হৈছে আৰু নামনি অসমৰ বিভিন্ন প্ৰান্তত বৰষুণৰ আগজাননী আছে লগতে গুৱাহাটী মহানগৰীতো বৰষুণৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ধন্যবাদ